চাৰিটা যুগৰ ভিতৰত কলিযুগটোক অতি ভয়ানক যুগ বুলি কোৱা হৈছে। এই যুগত মানুহৰ শৰীৰৰ শক্তি হ্ৰাস, দেহৰ বল, ধৈৰ্য, সৌন্দৰ্য বৃদ্ধি ক্ৰমে হ্ৰাস হ'ব। এই যুগটোত ধনেই মুখ্য হ'ব, ধনকেই মানদণ্ড হ'ব। যাৰ ধন আছে সিয়েই সন্মান পাব। ধৰ্ম অধৰ্মৰ বিচাৰ ধনৰ ওপৰত নিৰ্ভৰ হ'ব। পৰিয়াল আৰু সমাজৰ অধপতন হ'ব। পিতৃ মাতৃৰ সন্মান নাইকিয়া হ'ব। ভাই ভাই বন্ধু বন্ধুৰ মাজত ক্ৰোধ হিংসা আদি হ'ব। পতি পত্নীৰ সম্পৰ্ক কেৱল কাম আৰু স্বাৰ্থৰ ওপৰত নিৰ্ভৰশীল হ'ব। এই যুগটোত মিথ্যাচাৰ বৃদ্ধি পাব। বিভিন্ন লোকে মিঠা কথা কৈ অনেকক ধোকা দিব। ধাৰ্মিকতা, দয়া, শৌচ কেৱল বাহ্যিকভাৱে দেখুৱাব। ভোগবিলাসৰ প্ৰৱণতা দেখা গৈছে। মানুহৰ মদ, মাংস, জুৱাত আসক্ত হ'ব। ধৰ্মীয় অনুষ্ঠান কেৱল ধন আৰু স্বাৰ্থৰ বাবে কৰিব। শাসকৰ অধপতন হ'ব। ৰজা শাসকে প্ৰজা ৰক্ষা নকৰি প্ৰজাৰ ধন সম্পদ কেৱল লুণ্ঠন কৰিব। চোৰ ডকাইত ৰজাই সমৰ্থন কৰিব। এই যুগটোত প্ৰকৃতি আৰু জীৱকুললৈ মহা বিপদ হ'বলৈ গৈ আছে। খৰাং, অতিবৃষ্টি, অনাবৃষ্টি আদিৰ দ্বাৰা সকলো লোকে যন্ত্ৰণাৰ সন্মুখীন হ'ব। খাদ্যৰ অভাৱ হ'ব, কষ্ট ভোগ কৰিব। কলিৰ অন্ত শেষত কলিযুগত ধৰ্ম আৰু সত্য একেবাৰে বিলুপ্ত হ'ব। সেই সময়তে শ্ৰী বিষ্ণুৰ অৱতাৰ শ্ৰী কল্কি হৰি জন্ম লৈ দুষ্টক নাশ কৰি সত্য যুগ আৰম্ভ কৰিব। ভাগৱতৰ দ্বাদশ স্কন্ধত কলিযুগক অধপতন, দুখ কষ্ট আৰু অনাচাৰে পূৰ্ণ যুগ হিচাপে বৰ্ণনা কৰা হৈছে। তথাপিও এই যুগত হৰিনাম কীৰ্তন মোক্ষ লাভৰ সহজতম পথ বুলি কোৱা হৈছে। বন্ধু বান্ধৱীসকল, কলিযুগৰ বিষয়ে আজি ক'বলগীয়া কথাখিনি ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা কিছু উপকৃত হ'ব পাৰিলে নিশ্চয়কৈ এটা লাইক কৰিব আৰু কমেণ্ট বক্সত লিখিব জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।